আজি হেৰি কৰোঁ যিহেতু বহুতে কৈ আছে কি MCQ লাগে আজি ৰিভিজন চেপ্টাৰৰ পৰা মই আৰম্ভ কৰোঁ আজি প্ৰথমে মই ৰিভিজন চেপ্টাৰৰ MCQ কেইটা দিম এনেকৈ মাজে মাজে মই প্ৰতিটো চেপ্টাৰৰে দি থাকিম ঠিক আছে আজি আমি ৰিভিজন চেপ্টাৰৰ MCQ কেইটামান চাওঁ ইম্পৰ্টেণ্ট MCQ বা এনেকুৱা নিয়মৰে আমাৰ আহি যাব আৰু ৰিভিজন আমাৰ অকল MCQ এতিয়া চোৱা প্ৰশ্নকেইটা মই বাৰু যেহেতু লিখিব লাগিব অলপ টাইম লাগিব পাৰে অলপ ডাঙৰ ডাঙৰকৈ লিখিছোঁ যাতে প্ৰব্লেম নহয় যদি x প্ৰপৰ্চনেল 1/y আৰু y ইকুৱেল টু 20 হ'লে x ইকুৱেল টু 5 যদি x ইকুৱেল টু 50 হয় যদি x ইকুৱেল টু 50 হয় তেন্তে y ৰ মান কিমান হ'ব তেন্তে y ৰ মান কিমান হ'ব যে অপচন থাকিল তোমাৰ 10 b হ'ল 8 c 2 d হ'ল তোমাৰ 20 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰে MCQ কৰিব লগা হ'লেতো আমি তাৰ ফৰ্মুলাখিনি জানিব লাগিব যে x প্ৰপৰ্চনেল যেহেতু 1/y আছে ইয়াৰ ফৰ্মুলাটো কি হ'ব যেটো অনুপাত বা সমানুপাতৰ যেটো সূত্ৰ আছে তাত কি হ'ব আমাৰ পৰোক্ষ সমানুপাতৰ সূত্ৰটো কি আছিল দেখে x1 by x1 into y1 x2 into y2 ঠিক আছে ইয়াত আমাৰ প্ৰথমে যেটো আছে এটো y1 এটো x1 এটো x2 আমি y2 ৰ মানটো ধৰ আমি উলিয়াব লাগে আমাৰ 5 into 20 50 into y2 20 into 5 কিমান 100 50 into y2 যদি আমি যদি 50 টো এফালে আনো ই কি হ'ব হৰণ হ'ব 100 ইকুৱেল টু y2 50 ৰে আমি 100 কি বা 2 বাৰ 2 ইকুৱেল টু y2 অপচন কোনটো হ'ব তোমালোকৰ সি নম্বৰটো হ'ব অপচন 2 এনে কৰি চাব লাগিব আৰু তৎক্ষণাত যাতে কৰিব পাৰি সেনেকে আমি চেষ্টা কৰিব লাগিব আৰু মই আজি ধৰ ইয়াৰে 15টা MCQ মই হেৰি কৰিছো ট্ৰাই কৰিছো পিছত আকৌ দিম যেতিয়া ইম্পৰ্টেণ্ট MCQ আহিব মই আজি 15টা মানে বনাইছো এটো হৈছে নহয় এতিয়া চোৱা নেক্সট 2 নম্বৰটো কি হ'ব আমাৰ 2 নম্বৰ আছে যে 7:6 আৰু 4:9 জোৰ তুলনা কৰিলে তলৰ কোনটো শুদ্ধ এতিয়া আমাৰ অপচন থাকিল তোমাৰ 7:6 গ্ৰেটাৰ দেন 4:9 বি নম্বৰ থাকিল 7:6 লেছ দেন 4:9 চি নম্বৰ থাকিল তোমাৰ 7:6 ইকুৱেল 4:9 ডি নম্বৰ থাকিল 7:6 গ্ৰেটাৰ দেন ইকুৱেল 4:9 এতিয়া আমি এটা যদি অনুপাত তুলনা কৰিব লাগে আমি কি কৰিব লাগে সদায় তাৰ হৰণ মানবিলাক সদায় হৰণ মানটো আমি একে হ'ব লাগিব একে বনে লওঁ আমি 7:6 আছে তাহলে 7/6 4:9 আছে 4/9 ইনটু এতিয়া চোৱা ইয়াৰ হৰত কি আছে আমাৰ 6 আৰু 9 যে 6 আৰু 9 তোমাৰ লসাগু কিমান হ'ব 18 গতিকে 6 ৰ লগত আমি ইয়াত পাতি ললো বাৰু 6 ৰ লগত 3 পূৰণ কৰিলে 18 পাম 7 ৰ লগতো 3 পূৰণ কৰিব লাগিব 7 3 গুণ 21 9 ৰ লগত 2 পূৰণ কৰিলে আমি 18 পাম 4 ৰ লগতো আমি 2 পূৰণ কৰিব লাগিব 7 2 গুণ 8 তে ইয়াৰ কোনটো ডাঙৰ হ'ল এতিয়া তলত তো একে থাকিল সমান ওপৰত যেটো ডাঙৰ থাকে কি ডাঙৰ গতিকে 21/18 টো ডাঙৰ
8/18 এটা 21/18 মানে কি কি আছে 7:6 তাহলে এই নম্বৰ অপশনটো হ'ব আমাৰ 7:6 greater than 4:9 তো এনেকুৱা তাৰে পিছত বুজি পাইছা নহয় তাৰে পিছত 3 নম্বৰটো চোৱা 3 to the power x plus 3 to the power x plus 1 3 to the power x plus 1 minus 3 to the power x or মান the option কেইটা হল তোমাৰ 3 2 1 minus 1 এইকেইটা আমাৰ অপশন দিয়া আছে এটা ইয়াৰ পৰা যদি উলিয়াব লাগে আমি ইয়াক কেনেকৈ সৰল কৰো 3 to the power x plus 3x plus 1 3x plus 1 minus 3 to the power x এতিয়া কথাটো হল কি আমি ইয়াৰ গোটেইবিলাক ভাঙব লাগিব ইয়াৰ যে প্লাস আছে ইয়াক আমি ভাঙব লাগিব এতিয়া ভাঙো কেনেকে 3 to the power x plus ইয়াক ভাঙলি হ'ব আমাৰ 3 to the power x into 3 to the power 1 তলকো ভাঙো আমি 3 to the power x 3 into 1 minus 3x এতিয়া চা ইয়াত দুটা ৰাশি আছে নে নাই এই দুটা ৰাশিৰ পৰা আমাৰ কি কমন আহিব 3 to the power x তো কমন আহিব নে নাই ইয়াত 1 থাকিব প্লাস ইয়াত থাকিল 3 ইয়াৰ পৰা 3x তো কমন আহিব ইয়াত থাকিব 3 ইয়াত মাইনাস এটো হল 1 এটো কাটা গেল ওদিকে 1 plus 3 মানে কিমান 4 3 minus 1 মানে 2 দুৰে 4 কে এবাৰ দুইবাৰ এটো অপশন হল বি নম্বৰ অপশনটো এটো 2 ঠিক আছে এইবোৰ যেতিয়া আমি পাৰো একেবাৰে সহজ হৈ যায় নেক্সট 5 নম্বৰটো চোৱা যদি এ বি সি আৰু ডি ৰাশি কেইটা সমানুপাতত আছে ৰাশি কেইটা সমানুপাতত আছে তেন্তে কোনটো অপশন আমাৰ শুদ্ধ হ'ব উলিয়াব দিছে আৰু অপশন কেইটা হল তোমাৰ এ বি সি ডি তাৰপিছত আছে এ সি অনুপাত বি ডি সমান বি ডি সি নম্বৰটো আছে এ ডি সমান বি সি ডি নম্বৰটো আছে এ স্কোয়ার ইকুয়াল টু বি সি ডি এতিয়া চোৱা যদি সমানুপাতত আমাৰ থাকব লাগে আমাৰ সমানুপাতত থাকিব লাগিলে কি আছিল প্ৰথমটোৰ লগত মই কৰিছো বাৰু এ বি সি ডি এইকেইটা যদি সমানুপাতত থাকব লাগে তে এইটোৰ এইটো পূৰণ কৰিলে যি পাম এই মাজত দুটা পূৰণ কৰিলে আমি সেই একে পাব লাগিব তাৰ মানে কি হ'ব এ ডি সমান বি সি কোনটো অপশন হল এ ডি সমান বি সি সি নম্বৰটো এ ডি সমান বি সি ঠিক আছে না এতিয়া চোৱা 5 নম্বৰ 5 নম্বৰটো কি আছে যদি n এটা স্বাভাৱিক সংখ্যা হয় যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে n স্কয়ার আৰু n plus 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কিমানটা স্বাভাৱিক সংখ্যা আছে এর অপশন হল তোমার
2n, b is equal to n square, c is equal to n d 2 whole into n plus 1. এতিয়া চোৱা যেতিয়া আমাৰ দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ কথা ক'ব n স্কয়াৰ আৰু n plus 1 whole square আছে নে নাই ইয়াৰে সৰু মান কোনটো n টো এই n ক আমি 2 গুণ কৰিম মানে ইয়াত জিয়া নাথাকো কিয়া আমি সৰুটোৰ লগত কি কৰিম 2 গুণ কৰিম মানে কি হ'ব তোমাৰ 2n এই a নম্বৰ অপচনটো 2n তাৰে পিছত চোৱা এই এনেকুৱা ধৰণৰ বেলেগ বেলেগ মান দি কিনে আহিব পাৰে মই দিম বাৰু আৰু এটা দুটা এনেকুৱা টাইপ নেক্সট 6 নম্বৰটো চোৱা 3000 ৰ মান 3 ৰুট ইয়াৰ ঘনমূল 1000 ৰ ঘনমূলৰ মান কিমান হ'ব a নম্বৰটো হ'ল 100 দিছে b1 c10 d11 কি হ'ব এতিয়া ইয়াৰ মানটো ইয়াৰে চোৱা আমাৰটো একৰ ঘনমূল আমি একে জানো ইয়াত তিনটা শূন্য আছে না তিনটা শূন্যৰ পৰা তোমাৰ এটা শূন্য হ'ব এটি 10 কোনটো অপচন সি নম্বৰ অপচনটো 10 তাৰ পিছত মই যে ক'লো অলপমান আগত দিয়াটো n স্কয়াৰ আৰু n plus 1 স্কয়াৰ কেনেকুৱা টাইপ মই আৰু এটা দি দিছো চাবা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল এটা অপচন দিয়া আছে আমাৰ 39 38 37 দি হ'ল তোমাৰ 36 এতিয়া মই কি বুলি কৈছিলো তোমালোক যে যি দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গ দিয়াই আছে তাৰ সৰুটোৰ লগত আমি কি কৰিব লাগে 2 গুণ কৰিব লাগে মানে 2 পূৰণ 18 18 গুণ 37 এই দুই নম্বৰ অপচনটো 36 তাৰে পিছত 8 নম্বৰটো চোৱা x স্কয়াৰ minus 5x plus 6 উৎপাদক হ'ব x minus 2 x minus 3 x plus 2 x minus 3 x minus 2 x plus 3 x plus 2 x plus 3 এটা উৎপাদক হল বুলি উৎপাদক উলাবা দিলে আমি এই উৎপাদক বিশ্লেষণ কৰা জানো নে নাই আমি কি ফটাফট আমি কৰিব লাগিব যে 6 যদি এর x স্কয়াৰৰ কিমান আছে 1 1 into 6 6 2 3 গুণ 6 যদি আমি কি কৰিম 3 আৰু 2 যোগ কৰিলে কি পাম 5 পাম নে নাই x স্কয়াৰ minus 2x minus 3x plus 6 এই দুটাৰ পৰা আমাৰ কি কমন আহিব x কমন আহিব x minus 2 ইয়াত মাইনাস হৈছে কাৰণে মাইনাস আহিব এই দুটাৰ পৰা কি কমন আহিব 3 x minus প্লাস minus 2 x minus 2 মানে এই দুটা কমন আহিল নে নাই x minus 2 আৰু x minus 3 তে x minus 2 x minus 3 কোনটো হল এইটো a নম্বৰ অপচনটো x minus 2 x minus 3 তাৰ পিছত 9 নম্বৰটো চোৱা আটাইতকৈ কি সৰু সংখ্যাৰে আটাইতকৈ কি
সৰু সংখ্যাৰে √27 পূৰণ কৰিলে √27 পূৰণ কৰিলে পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া এই নম্বৰটো আমাৰ অপচন আছে √27 3√27 √3 d3 ইয়াতে এটা চোৱা আমি বি আৰু d2 ডাইৰেক্ট কেনসেল কাৰণ 3 ৰ লগত এই পূৰণ নহয় √27 ৰ লগত ইয়াক পূৰণ হলেও 3 টো ৰৈ যাব হয়নে নহয় হলেও হ'ব কিন্তু পৰিমেয় সংখ্যা আমাৰ এটি দি পূৰণ কৰিলেও পৰিমেয় সংখ্যা পাও এটি দি পূৰণ কৰিলেও পৰিমেয় সংখ্যা পাম এটি দি পূৰণ কৰি দিলেও পৰিমেয় সংখ্যা পাম কিন্তু আমাক কৈছে কি যে আটাইতকৈ কি সৰু সংখ্যাৰে সৰু সংখ্যা বুলি কওঁতে এই তিনটাৰ মাজত কোনটো সৰু সংখ্যা হ'ব নিশ্চয় এটি হ'ব না নহয় সি নম্বৰ হ'ব অপচন √3 এনসার কোনটো হ'ব এটো ডাইৰেক্ট কৰি লল √3 কাৰণ তো √27 আৰু √3 পূৰণ কৰিলে কি পাম √81 81 ৰ বৰ্গমূল কিমান 9 27 into 3 81 ৰ হেৰি 9 এই কেইটাৰে পূৰণ কৰিলে কিন্তু এই পৰিমেয় সংখ্যা পাম পৰিমেয় সংখ্যা পালে কি হ'ব আমাৰ ডাঙৰ সংখ্যা হ'ব √3 কে এইকেইটা ডাঙৰ যেহেতু আমাক ধৰি দিছে আটাইতকৈ কি সৰু সংখ্যাৰে সেইকাৰণে আমাৰ সৰু সংখ্যাটো হ'ব এটো হ'ল √3 তাৰে পিছত 10 নম্বৰটো চোৱা যদি m n ৰ ঘনমূল হয় m n ৰ ঘনমূল হলে তেন্তে n ৰ মান কিমান হ'ব তেন্তে n ৰ মান কিমান হ'ব অপচন আছে আমাৰ √m 3√m m³ m স্কয়ার এটা চোৱা আমাক কি হৈছে m n ৰ ঘনমূল তাৰ মানে এনেকুৱা n ৰ ঘনমূল m ঘনমূল মানে কি ঘনমূল মানে হল কি তিনটাৰ পৰা তিনটা সেম নম্বৰৰ পৰা এটা নম্বৰ n ৰ ঘনমূল যদি m হয় গতি n ৰ মান কিমান থাকব লাগিছিল তিনটাৰ পৰা যদি এটা হয় তে m³ হ'ব এখানে m³ ৰ পৰা কি হৈছে m হৈছে অপচন কোনটো সি নম্বৰটো m³ তাৰে পিছত 12 নম্বৰটো চোৱা যদি m is to n is equal 3 is to 2 তেন্তে 4 to the power m plus 5 to the power n অনুপাত 4m minus 5n ৰ মান a নম্বৰটো হল 11 is to 1 b নম্বৰটো হল 9 is to 1 c নম্বৰটো হল 9 is to 4 d নম্বৰটো হল 4 is to 9 এতিয়া চোৱা আমাক m is to n ৰ মান কি দি আছে 3 is to 2 আমি তাক পাতি লও বাৰু 4m plus 5n অনুপাত মানে হল তোমাৰ হৰণ minus 5n এতিয়া চোৱা ইয়াত m is to n মানে কি আছে 3 is to 2 তাহলে m ৰ মান হল 3 n ৰ মান হল 2 তো 4 is to 3 5 is to 2 4 is to 3 minus 5 is to 2 4 into 3 is 12 plus 10 minus 10 या 12 ৰ মানে 22 এটো হল 2 2 দি এক কিমান বাৰ 11 বাৰ 2 দি এটো 1 মানে কি হ'ব মাৰ 11 is to 1 এইটো অপচন এ নম্বৰ 11 is to 1 একেবাৰে সহজ এমসিকিউ বিলাক আমাৰ টান নাহে খালি অলপ বুজি পাব লাগে
অলপমান বুজি কিনে তোমালোকে কনসেপ্টটো ক্লিয়ার থাকিলে আৰু কথাই নাই এইটো হৈছে নহয় তাৰে পিছত চোৱা 13 নম্বৰটো তলৰ কোণটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ এই নম্বৰটো আহিল 225 3600 325 640 যুগ্ম স্বাভাৱিক সংখ্যা যদি বৰ্গ হয় সি যুগ্ম সংখ্যাই হ'ব লাগিব যে 5 টাকা আৰু 5 টাকাটো অযুগ্ম এই হাতটো কেনসেল থাকিল বি আৰু সি বি আৰু ডি গতিকে ইয়াত আমাৰ চোৱা যে বৰ্গ যদি হ'ব লাগে যেতিয়া আমাৰ শেষৰ ফালে যদি এটা শূন্য থাকে তেতিয়াহ'লে সি কিন্তু শূন্য সি বৰ্গ সংখ্যা নহয় আমাৰ বৰ্গ সংখ্যা কোনটো হ'ব এতিয়া বি নম্বৰটো কাৰণ ইয়াত দুটা শূন্য আছে 36 আছে 6 6 গুণ 37 আৰু দুটা শূন্যটো আমাৰ বৰ্গমূল হৈ যায় গতিকে ইয়াত হ'ব তোমাৰ 3600 তাৰে পিছত তোমাৰ চোৱা 14 নম্বৰ কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক হয় সকলো সংখ্যাৰ উৎপাদক হয় 0 1 2 3 এইকেইটা আছে অপচন সকলো সংখ্যাৰে যি সংখ্যাই নহওক তাৰ উৎপাদক এটা থাকেই হৰণ মৌলিক সংখ্যাৰো এটা সাধাৰণ উৎপাদক থাকে যৌগিক সংখ্যাৰো সাধাৰণ উৎপাদক এটা থাকে বাকি থাকক নাথাকক সেইটো কোনটো হ'ব তোমাৰ 1 টো হ'ল আমাৰ সকলো স্বাভাৱিক সকলো সংখ্যাৰে উৎপাদক তাৰে পিছত এটো লাষ্ট এমসিকিউ মই আৰু পিছতো দিমে বাৰু এইচএসএলসিৰ কাৰণে আৰু মই বনাম 15 নম্বৰটো চোৱা যদি m = n তেন্তে a to the power m হৰণ a to the power n ৰ মান কিমান হ'ব অপচন দি আছে 0 b হ'ল 1 c হ'ল x d হ'ল a ইয়াত কোনটো হ'ব এতিয়া যেহেতু a to the power m হৰণ a to the power n ইয়াত আমাৰ a to the power m থাকিল হৰণ মানে এটো পাতি লল হয় না নহয় এটা কথাটো হল কি m = n আমি m ৰ জায়গাটো n পাতিব পাৰো নহলে n ৰ জায়গাটো m পাতিব পাৰো যিকোনো এটা পাতলে হল এতিয়া আমি n ৰ জায়গাত কি পাতিলো m m কাটা গেল না নাই কিমান থাকব 1 অপচন কোনটো হ'ব তোমাৰ বি নম্বৰটো ঠিক আছে আজি তাৰমানে মই তোমালোকৰ এতিয়া ৰিভিজন চেপ্টাৰৰ 15টা এমসিকিউ বনাইছো মই আৰু বাকি সব বিলাক দিম লাহে লাহে তাৰে পিছত আৰু মই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট যিবিলাক এমসিকিউ থাকে মই সেইবিলাক আৰু কালেক্ট কৰি কিনে বা নিজে বনাব চেষ্টা কৰিম আৰু তোমালোকক মাজে মাজে দি থাকিম এনেকুৱা ঠিক আছে